অসমৰ আন এগৰাকী মাটি শিল্পী মানুহৰ শিল্পী জাতি মাটিৰ গীত গোৱা শিল্পী লোহিত গগৈ অসুস্থ ৰাজীৱ সদিয়াৰ আদ্যশ্ৰাদ্ধৰ আগদিনাৰ পৰা হঠাৎ অসুস্থ হৈ আছিল লোহিত গগৈ সোমবাৰে ডিব্ৰুগড়ৰ আস্থা হস্পিটেলত ভৰ্তি কৰা হয় শিল্পীগৰাকীক উল্লেখ্য যে শিল্পীগৰাকী উচ্চ ৰক্তচাপ মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছে শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰ পাই বিভিন্নজন উপস্থিত হৈছে চিকিৎসালয়খনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ বিভিন্নজন উপস্থিত হৈ আশু আৰোগ্য কামনা কৰিছে শিল্পীজনৰ জনতাৰ শিল্পী লোহিত গগৈ আজি হঠাৎ অসুস্থ হৈ বৰ্তমান চিকিৎসালয়ত হৈছে কি ক'ব কি ক'ব জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া যোৱাকালিৰ পৰা অসুস্থ যোৱাকালি আমি সকলোৱে জানো জনশিল্পী ৰাজীৱ সদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আছিল গতিকে সেই দিনটোতে তেওঁ হঠাৎ অসুস্থ হৈ পৰে পুৱাৰ ভাগত তেওঁ যোৱাৰ প্ৰস্তুতিয়ে চলাইছিলে কাৰণ বহু দিনৰ পৰা ৰাজীৱ সদিয়াৰ আদ্যশ্ৰাদ্ধৰ সমগ্ৰ কাম কাজ যিদিনাখন তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই দিনটোৰ পৰাই সকলো প্ৰক্ৰিয়াত লাগি আছে কিন্তু যোৱাকালি হঠাতে বিভিন্ন ধৰণৰ সমস্যাই তেখেতক দেখা দিয়ে বিশেষকৈ তেখেতৰ ৰক্তচাপজনিত এটা সমস্যাই দেখা দিয়ে আনকি চুগাৰ বা বিভিন্ন ধৰণৰ মূৰ ঘূৰণি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ সমস্যাই দেখা দিয়াৰ কাৰণে যোৱাকালি স্থানীয়ভাৱে তাতে মাৰ্ঘেৰিটা বা লিডুতে তেওঁ চিকিৎসা কৰে আৰু আজি আস্থা হস্পিটেলত আহি চিকিৎসাধীন হৈ আছে আমি ডক্টৰৰ লগত কথা বতৰা পাতিছোঁ বৰ বিশেষ চিন্তাৰ কাৰণ নাই এতিয়া প্ৰাৰম্ভিক পৰীক্ষাবোৰ চলিছে খুব সোনকালে ৰিজাল্ট আহিব কি ধৰণৰ মানে কেনেকুৱা সমস্যা আছে আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুব সোনকালে জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া সুস্থ হৈ উঠি আহিব আৰু ৰাইজৰ কাৰণে পুনৰ গান গাব আৰু ৰাইজক উদ্বুদ্ধ কৰিব আচলতে লোহিত গগৈ ডাঙৰীয়া ৰাজীৱ সদিয়া যিহেতু নেকি যোৱাকালি আদ্যশ্ৰাদ্ধ আছিল আৰু তাতো তেখেতে বহুত ব্যস্ততা আছিল আৰু হঠাতে পৰহি দিনা হঠাতে গাটো অকণমান অসুস্থ আজি 4 দিনৰ আগত অকণমান অসুস্থ আছিলে তেখেতে অসুস্থ হোৱাৰ কাৰণে আজি যোৱাকালিৰ পৰা অকণমান গাটো বেছি বেয়া লগাত আজি আহি আস্থা হস্পিটেলত ডিব্ৰুগড় স্থিত আস্থা হস্পিটেলত আজি তেখেতক ভৰ্তি কৰা হৈছে আৰু বৰ্তমান তেখেত আগতলৈ অকণমান তেখেত ভাল পাইছে আৰু ইমান চিন্তা কৰিবলগীয়াও কথা নাই বাৰু এতিয়া বৰ্তমান অৱস্থাত তেখেতে ধুনীয়াকৈ কথা বতৰা পাতি আছে আৰু অসমৰ ৰাইজক সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আশীৰ্বাদ কৰক প্ৰয়াত আজি দুদিন আগত যিহেতু ৰাজীৱ সদিয়া ডাঙৰীয়া যোৱাকালি আদ্যশ্ৰাদ্ধ হৈ গৈছে তাৰপিছত আমাৰ হঠাতে জাতি মাটিৰ শিল্পী পথাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া হঠাতে অসুস্থ হ'ল সেইকাৰণে সকলো অসমবাসী ৰাইজক এটাই কথা অনুৰোধ জনাইছোঁ যাতে আমাৰ জাতি মাটিক লৈ যিসকল শিল্পী আজি আমাৰ জাতিটোক লৈ জনগোষ্ঠীক লৈ বিভিন্ন ক্ষেত্ৰত তেখেতলোকে মাত মাতি আহিছে সেই পথাৰ শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব সেইকাৰণে সদৌ অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ যাতে সকলোৱে লোহিত দা অতি শীঘ্ৰে যাতে সুস্থ হৈ উঠে তেখেতে আকৌ মঞ্চত গীত পৰিৱেশন কৰিব পাৰে তাৰ কাৰণে সকলোকে অসমবাসী ৰাইজে যাতে প্ৰাৰ্থনা জনায় ধন্যবাদ ৰিপৰ্টবোৰ কালেক্ট হৈছে অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক